আমার মিটিং রাইজক বুঝিবলৈ নিদিয়ে কিয় নিদিয়ে কাৰণ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মিয়াৰ ভোট নেলাগে মিয়াৰ অঞ্চলত আহি 5টা মুনাফিকক ইয়াত ৰাখি পুৰি আমাৰ মানুহক ভয় পাব আহিছে আপোনালোকৰ ইয়াত ৰখি বুলিছে আছে এটা ভোট নহয় ভদ্ৰভাৱে ভালকৈ কথা কৈ আছে এতিয়া যদি তোমালোকে আমাৰ মিটিঙত আহি দুখীয়া মানুহক অত্যাচাৰ কৰিবলৈ আহিছা আইনগতভাৱে এটা এটা হিচাপ মই কেনেকৈ ল'ম তোমালোকে এতিয়া দৃষ্টান্ত আজি গোটেই অসমত চাই আছে কিদৰে বিভিন্ন জাতি জনগোষ্ঠী আজি হিমন্ত বিশ্ব শৰ্মাৰ আঁতৰি গৈ আছে আহোম সম্প্ৰদায় আঁতৰি গৈছে মৰাণ মতক আঁতৰি গৈছে টি গাৰ্ডেন আঁতৰি গৈছে বঙালী হিন্দু মানুহ আঁতৰি গৈছে আৰু যিখিনি মানুহৰ ভোট নেলাগে বুলি কৈছে যিবিলাক মহিলাক তুচ্ছ-তাচ্ছিল্য কৰিছে যিকেইটা ইয়াত আহি বিজেপিক কৈছে তাৰ মাকক কৈছে বিজেপিয়ে যে মা ফুলে হত্যাৰ জন্ম দিয়া বেছি নহয় নহয় তাৰ মাকক অপমান কৰিছে যাৰ গোটেই মানুহখিনিক অপমান কৰিছে এই মানুহখিনি মাকক আহি অপমান কৰা লোকসকলৰ পতাকা লৈ আজি ভোট কৰে দুখ লাগে কাৰণ এই ভোট বন্ধা মোৰ বহুত মৰমৰ কৰবাত বানপানী হয় মই দিল্লীত থাকো মই দৌৰি আহোঁ আপোনাৰ নাহুৰাই কেইদিনমানৰ আগত ট্ৰাকে 4 নম্বৰ কক 6 নম্বৰ কক 8 নম্বৰ কক বিভিন্ন ঠাইত যেতিয়া বিপদত পৰিছিল ট্ৰাকে আহি বিৰোধ দিছিলো আমাৰ চৰকাৰ নাই তাৰপিছতো মই দিছিলো নাৰায়ণ মই দৌৰি আহি যেতিয়া কৈছিলো এই ৰাস্তাৰ পিছত যদি এটা ঘৰ ভাঙা তেতিয়াহ'লে আমি তোমালোকক আইনগত ব্যৱস্থা কৰিম সেই ৰাস্তাৰ পৰা এজন মানুহক মই চুবলৈ নিলো সকলোৱে আপোনাৰ মাতৃ পত্ৰাৰ লগতে ঘৰ কৰি দিম এটা ইংলিছ শয়তান জন্ম হৈছিল সেই ইংলিছ শয়তানটোৱে আমাৰ মাজত বিভেদ সৃষ্টি যিবিলাকে ৰকিবুল হুছেইন আপোনালোকৰ বিধায়ক থকা অৱস্থা আপোনালোকক মন্ত্ৰী দিব পৰা নাছিল আপোনালোকৰ ইয়াত আহি আপোনালোকক ৰঙা চকু দেখুৱাব পৰা নাছিল সেই ইংলিছ শয়তানটোৱে আজি চালফা আনি আমাৰ ইয়াত সোমাই দিছে মনত ৰাখিব এই আমবাগানৰ পৰা আমাৰ 4টা ডেকা ল'ৰা বঙালী হিন্দু ধৰি লৈ গৈছে আজিলৈকে পোৱা নাই এই চালফা আনি আমাৰ মাজত সোমাই দিছে বিপদ হ'বনে নহয় ৰাইজ এই লোকসকলে কৈ আছেনে নাই যে ইছলাম কো খতম কৰ দেंगे কৈছেনে নাই কোনে কৈছে তাৰপিছতো এই 5টা মানুহ আহিব প্ৰকাশন বুলি কয় আৰে মই আলফাকে ভয় নকৰিলো তোমাক মানিছে ভগৱানীক ভয় কৰি দিলো আজি এই মিটিঙৰ পিছতো মই ইয়াত নামাজ পঢ়ি ইয়াত থাকিম কোনে কি কৰে চাম এজন মানুহ যাব নালাগে মই তোমালোকৰ যোগেদি এই দুখীয়া মানুহক